হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। ময়ো প্ৰভুৰ আশীৰ্বাদত ভালে আছোঁ। আৰু আজি 2-3 দিন আগত মই হেৰিলৈ গৈছিলোঁ, দেৰগাঁও। তাতে মানে ডক্তৰ এজনৰ ওচৰত গৈছিলোঁ, বহুত ভাল ডক্তৰজন, নাৰ্ভৰ ডক্তৰ। তেওঁ মানে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হওক বা আপোনাৰ প্ৰেছাৰ হেৰি হয়, বহুত পেৰালাইজ হৈ যায় যে, তেনেকুৱা হেৰিৰ কাৰণে বহুত স্পেচিয়েল ডক্তৰ হয়। আপোনালোকেও যাব পাৰিব তালৈ যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছে, নাৰ্ভৰ আৰু প্ৰেছাৰ ষ্ট্ৰক হোৱা বা পেৰালাইজ হোৱা এনেকুৱা আছে যদি কোনোবাই যাব পাৰিব। আপোনালোকেও মোক কমেণ্ট কৰিব, কোনোবাই যদি যাব বিচাৰে, তেতিয়া মই এড্ৰেছটো দি দিম। আৰু তাৰপৰা আহোঁতে মানে কিবা খাব মন গ'ল, তাৰপিছতে মোৰ লগত যি যোৱা খাব পাৰে, মানে কাক কি ভাইটিখিনি খাব দুজনে, মন সিহঁতি গৈছে ভাত খাম বুলি ক'লে। হে তাতে সোমাইছিলোঁ, ইয়াতে ভাত খাম বুলি, কিন্তু ইমান এটা ভাল নালাগিলে। আমাৰ শিৱসাগৰত যেনেকুৱা ভাল লাগে তাতে নালাগিলে আৰু। তথাপি আৰু খালোঁ আৰু পইচাখিনিকে পেলাই থৈ আহিলোঁ আৰু এনেই মিছামিছিকৈ। তাকে খাই বৈ আহিলোঁ। এদিন খাইছিলোঁ, কিন্তু ইয়াত ভাল লাগিলে। মই যোৰহাট কিবা কামত গৈছিলোঁ, তেতিয়া খালোঁ, ভালেই এইটো লাগিলে। হেৰি তেতিয়া আমি ভাবিছোঁ আৰু ভালেই লাগিব। সেইদিনাখন ইমানেই বেয়া লাগিলে, আৰু লোকেল কুকুৰা দিছিলে, কিন্তু ইমানেই বেয়া মানে লাগিলে। চব্জি ভাল নালাগিলে, ভাতো ভাল নালাগিলে। আৰু এই তেলটো দেখিছেনে? অইলটো মানে এইটো বোলে সৰিয়হৰ বোলে হয় বোলে। তাকে মই লৈ আহিলোঁ এবটল লৈ আহিলোঁ। 140 নে 240 নে কিবা এটা ল'লে, আনিলোঁ। মানে কিবা এটা দেখিলে মই চাই থাকিব নোৱাৰোঁ। কিবা ভাল দৰকাৰী বস্তু বোলে, তাকে লৈ আহিলোঁ। আৰু খোৱা বোৱা বোলো হৈ থাকিব, কিন্তু এইটো বহুত দৰকাৰী, তাকে লৈ আহিলোঁ। আমিতো মিঠাতেল দি বোলো তৰকাৰী নাখাওঁ, কিন্তু আমি ৰাইচ বিৰিয়ানী দি খাওঁ। কিন্তু তথাপি আৰু লৈ আহিছোঁ, এবটল আনি থৈ দিছোঁ, কেতিয়াবা দৰকাৰ হৈ যায় বুলি। বাই বাই।